বশিষ্ঠ থানায় এটা খবৰ পালে যে আমাৰ ইয়াতে হেৰিটো কি কয় উত্তৰায়ণ হাইটছ য'ত যোনটো কেৰাকচি আছে তাত কেইজনমান মানুহে তো ঠগবাজি কিবা এটা কাৰবাৰ কৰি আছে তাৰপিছত তেওঁলোকে গৈ ৰেড এণ্ড চাৰ্চ কৰে ৰেড এণ্ড চাৰ্চ কৰাৰ পাছত গম পোৱা গ'ল যে মনহিত এক্সিম প্ৰাইভেট লিমিটেড নামৰ এটা স্কিল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এজেঞ্চি এটা আছে তেওঁলোক কৈছে কি গোটেই অসমত 7টা চেণ্টাৰ আছে সেই 7টা চেণ্টাৰৰ প্ৰতিটো চেণ্টাৰত 200জনকৈ ষ্টুডেণ্টক আপোনাৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং দিয়া যায় আৰু 200টা ষ্টুডেণ্টৰ ট্ৰেইনিঙৰ বাবদ প্ৰতি ঘণ্টাত 13.5 টকাকৈ পইচা ষ্টুডেণ্টৰ নামত সোমায় তেওঁলোকে হয় কি তেওঁলোকৰ তাত যেতিয়া এনৰলমেণ্ট কম হয় 200তকৈ তলত হয় তেতিয়া তেওঁলোকে ফেক মাৰ্কশ্বিট নিজে জমা দি ফল্ছ একাউণ্ট জমা দি 200ৰ সংখ্যাটো ফিল আপ কৰি লৈ সেই পইচাটো আত্মসাৎ কৰি দিয়ে সেইটো মানে সেইটো প্ৰাৰম্ভিক তদন্তত যেতিয়া গম পোৱা গ'ল তেতিয়া 3জন মানুহ এৰেষ্ট কৰা হয় সেই 3জন মানুহৰ নাম হৈছে মনোজ কুমাৰ তেখেত প্ৰজেক্ট কোঅৰ্ডিনেটৰ হাৰিয়ানাৰ অলেখ সিং তেখেত ৰাজস্থানৰ আৰু ঈশ্বৰ প্ৰসাদ যাদৱ তেখেতৰো ঘৰ হৈছে ৰাজস্থানত আৰু আমি এই সংক্ৰান্তত এটা বশিষ্ঠ থানাত কেছ ৰুজু কৰিছোঁ সেইটো হৈছে 521/25 আৰু বহুত আপোনাৰ জালিয়াতি কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট পোৱা গৈছে য'ত মানে তেওঁলোকে এইবিলাক মিছামিছিকৈ দি পইচা আত্মসাৎ কৰি আছিলে আৰু কেছ 2 লাখ টকা জব্দ কৰা হৈছে আৰু বৰ্তমান তদন্ত কৰি থকা হৈছে যে কোন কোন মানুহ ইয়াৰ পৰা বেনিফিট কৰা লাভান্বিত হৈছিল স্কুল কলেজ প্ৰতিষ্ঠান জড়িত থাকিব পাৰে নেকি এতিয়া কথাটো হৈছে কি এই ট্ৰেইনিংটো দিয়া যায় যিবিলাক হাই ছেকেণ্ডেৰী পাছ হোৱা ষ্টুডেণ্টৰ ক্ষেত্ৰত কিন্তু দেখা গ'ল যে যিটো ট্ৰেইনিংটো দিয়া হৈছে মানে চাৰ্টিফিকেটটো ফল্ছ চাৰ্টিফিকেট দিয়া হৈছে আৰু বাকীবিলাকেও যে যিবিলাকে ট্ৰেইনিং লৈছে সেইবিলাক সঁচাকৈ হাই ছেকেণ্ডেৰী পাছ হয়নে নহয় এইবিলাক আমি এতিয়া ভেৰিফাই কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া কথাটো হৈছে কি আমি তদন্তটো একদম প্ৰাৰম্ভিক অৱস্থাত আছে এইখিনি বস্তু আমি এতিয়া ক্ৰেক কৰিছোঁ বাকী 2-এটা মানুহ এৰেষ্ট আৰু এওঁলোকক ফৰৱাৰ্ড কৰাৰ পাছত যেতিয়া আমি কাষ্টডিত আনিম সোধপোছ কৰাৰ পাছতে বাকী গোটেই বস্তুবিলাক ওলাই পৰিব কিমানমান টকাৰ এনে আত্মসাৎ কৰাৰ সম্ভৱ আপোনাৰ আমিতো তেওঁলোকৰ মানে কাষ্টডি তেওঁলোকৰ জিম্মাৰ পৰা আমি 2 লাখ টকাটো জব্দ কৰিছোঁ বাকী আমি বেংক একাউণ্টবিলাকো ভেৰিফাই কৰি আছোঁ বেংক একাউণ্টবিলাক আমি তেওঁলোকৰ ক্ল'জ কৰিবলৈ চেষ্টা কৰি আছোঁ সেইবিলাক কৰাৰ পাছত আমি ডিটেইলছত পাছত পাম 7টা সিহঁতৰ চেণ্টাৰ আছে গোটেই অসমত তাৰে গুৱাহাটীৰ যোনটো আপোনাৰ চেণ্টাৰ আছিলে উত্তৰায়ণ হাইটছত কেইটামান ল'ৰা বহি আছিলে তাৰে সিহঁতেই ষড়যন্ত্ৰত লিপ্ত বুলি আমি এতিয়ালৈকে গম পাইছোঁ আৰু তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ এইটো বহিৰাজ্য চক্ৰ কিন্তু আমাৰ অসমৰ কোনোবা জড়িত থকা আপোনালোকে সম্ভেদ পাইছে নেকি এতিয়া তদন্তত থাকিলে ওলাব এতিয়া আমিতো প্ৰথম মানুহখিনি এৰেষ্ট কৰি লৈছোঁ তাৰপিছত সোধপোছত বাকীখিনি ওলাই যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ